যি হওক না কিয় আপোনালোকৰ এক্সামটো ভালে গ'ল। ৰিজাল্টটো এতিয়া কেতিয়া পাব, কম্পাৰ্টমেণ্টেল ৰিজাল্টটো? মই এটা লিষ্ট যদি বিচাৰোঁ, লিষ্ট আপুনি চাব পাৰে ৰিজাল্ট কেতিয়া দিব। ডেটটো মানে আমাৰ আহি গ'ল, ধৰি লোৱা ডেট আমি পাই গ'লোঁ, কেতিয়া হ'ব 2024 2024 তেখেতে ৰিজাল্ট ডিক্লেয়াৰ কৰিলে 21 জুন, মানে জুন মাহৰ 21 তাৰিখৰ তেখেতে ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। তাৰপিছত 2025ত 16 জুন 2025 11টা সময়ত তেখেতে ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। এতিয়া 2006ত আমি 2006ৰ এক্সাম দিলোঁ নহয় জানো। 2006ৰ জুন 2026 expected tentatively the exact date has not yet been officially announced more source of মানে একবাৰে অফিচিয়েলি তেখেতে দিয়া নাই, কিন্তু আমি 100% ধৰিব পাৰোঁ আমাৰ এই জুন মাহৰ লাষ্টত, মানে আজি কিমান তাৰিখ ধৰি লওঁ, আজি হ'ল 7 তাৰিখ মান নহয় জানো। এই মানে আৰু 10-15-20 দিনৰ ভিতৰত 15-20 দিনৰ ভিতৰত তহঁতৰ ৰিজাল্টবিলাক পাই যাব, 100% পাব জুন মাহৰ ভিতৰত। মই যদি এটা অনুমান লগাই আছোঁ 21 জুন 16 জুন, আকৌ যদি মই 2023ত গওঁ সেইটোও জুন মাহৰে তেখেতে ৰিজাল্টটো ডিক্লেয়াৰ কৰিলে, তেতিয়া এবাৰো আমাৰ জুন মাহৰে হ'ব। এতিয়া কলেজৰ কোনোবাই ষ্টুডেণ্টে বিচাৰে যে আমি এডমিশ্যন পাম কি নাপাম, যিহঁতে নিজৰ চইচ কলেজত পাব কি নেপাব সেইটোৰ ওপৰত এটা ডিছকাছ কৰিছোঁ যে তহঁতে পাবা, তহঁতৰ কাৰণে এক্সট্ৰা ছিট মানে কম্পাৰ্টমেণ্টেলৰ কাৰণে প্ৰত্যেকটো কলেজত 50 বা 20 30 50 মিনিমাম 50 কৈ ছিট তেখেতে ৰাখি দিয়ে কম্পাৰ্টমেণ্টেলৰ কাৰণে। চ' এইটো একো চিন্তা কৰিব নালাগে। অ'কে, ছাপ্লিমেণ্টেৰীটো এইটো হ'ল। চ' ভিডিঅ'টো ভাল লাগিছে লাইক কৰক। মই এতিয়া ভাবিছোঁ ক্লাছ 11ৰো ইয়াত মই কভাৰ কৰিম নিজৰ চেনেলত, ইয়াৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে।